হাই ফ্ৰেণ্ডছ, এইটো এটা সৰুকৈ আপডেট আমাৰ চালনীবাৰী শোণিতপুৰ ডিষ্ট্ৰিক্ট। তো এইটো চেণ্টাৰৰ মানে তোমালোকে দেখিছা মই এই চাৰ্টখন আই ডিষ্টেঞ্চ চাৰ্টখন এখন চেণ্টাৰৰ চাৰ্টেই হয়। তো এই চাৰ্টখন তোমালোকে এবাৰ ভালকৈ চাই ল'বা যিসকলৰ আহিবলগীয়া দিনত আছে, আৰু এইটো প্ৰপাৰ চেণ্টাৰৰে হয়। কিন্তু ইয়াতে এটা কথা, এই যিটো তোমালোকে লেম্প দেখিছা আই ডিষ্টেঞ্চ চাৰ্টৰ, এই লেম্পটো তোমালোকৰ ঘূৰাই দিয়ে। AOXHVT এনেকৈ যে আছে, তো আকৌ ইপিঠিটো দিব পাৰে বা এই ছাইডত থকা পিঠিটো দিব পাৰে। চ' এইটো ঘূৰাই ঘূৰাই দিছে বুলি কৈছে। কাৰোবাক যদি এইটো দিছে, কাৰোবাক ইটো দিছে, তো মই যিমানখিনি পাৰোঁ গোটেইকেইটা ছাইড কালেক্ট কৰিবলৈ চেষ্টা কৰি আছোঁ কি আছে। বাকী তোমালোকে চাই যাবা। আৰু লগতে আৰু এটা কথা আমাৰ চালনীবাৰীৰ পৰা, যে তাতে আমাৰ টোটেল 6জন ডক্টৰে মেডিকেল চেকআপ কৰি আছে। আৰু জনামতে তাতে মেডিকেলটো এনেকুৱাও নহয় যে একেবাৰে ইজি হৈছে, তেনেকুৱাও নহয়। আৰু এনেকুৱাও নহয় যে একেবাৰে বহুত মানে হাৰ্ড হৈছে। আৰু তাতে মই মোৰ যিজন ছাবস্ক্ৰাইবাৰে মোক আপডেটটো দিলে, তাৰ যোৱাকালি ৰাতি মেডিকেল তাৰ ৰিজাল্ট ওলাই গ'ল। আৰু সি কোৱা মতে তাৰ গ্ৰুপটোত টোটেল 13জন কেণ্ডিডেট আছিলে, আৰু 13জন কেণ্ডিডেটৰ পৰা 12জনে গ্ৰাউণ্ড ফিট হৈছে, আৰু এজনৰ মানে ব্লাড মানে হিমগ্ল'বিন কম আছে, আৰু লগতে হাৰ্টটো অকণমান ডাঙৰ ওলাইছে বোলে। তো তেনেকুৱা মই আগতে তোমালোকক কৈছোঁ যে আমাৰ চালনীবাৰীত হাৰ্ট ডাঙৰ ওলোৱাৰ এটা প্ৰব্লেম আগৰ পৰাই আছে বা থাকেই। তো এইটোক লৈ তোমালোকেও সাৱধান হ'বা। গতিকে মই এটা কথা কৈ দিওঁ তোমালোকক, যে যিখিনিয়ে চালনীবাৰীত মেডিকেল দিবলৈ যাবা, তোমালোকে ডকুমেণ্টছক লৈ ইমান ভয় খাব নালাগে। আৰু বহুতে কৈ আছে যে OBCৰ ক্ৰুচিয়েল ডেটক লৈ কিবা প্ৰব্লেম হৈছে নেকি। তো OBCৰ ক্ৰুচিয়েল ডেটক লৈ তাত একো সমস্যা হোৱা নাই বুলি কৈছে, জনাইছে। গতিকে তাতে চিন্তা কৰিবলগীয়া একো নাই। ডকুমেণ্টছখিনি খালি প্ৰপাৰ লৈ যোৱা, যাতে একো নিনিয়াকৈ তোমালোকে নাথাকা, গোটেইখিনি লৈ যোৱা। আৰু লৈ গৈ তোমালোকে ধুনীয়াকৈ মেডিকেলটো কৰি আহিব পাৰিবা। আৰু তাতে মানে এটাই ভাল হৈছে যে ব্লাড হওক, ইউৰিন হওক, এক্সৰে হওক, তেওঁলোকে গোটেইখিনি নিজৰ এপাৰ্টমেণ্টতে কৰাইছে। আৰু লগতে মানে খুব সোনকালে হৈছে। কাৰণ কিয়, 9 মাইল চেণ্টাৰত বা আমাৰ BSF পাটগাঁৱত তিনিজনকৈহে ডক্টৰ আছে, কিন্তু তাৰ তুলনাত তাতে 6জন ডক্টৰ দিছে। গতিকে তাত যিমান পাৰে সোনকালে হৈছে। মানে 2-3 দিনলৈ মই শুনাই নাই, বা লাগিব পাৰে ডকুমেণ্টছৰ লগত, কিন্তু লাগিলে মানে খুব বেছি 3 দিনেই লাগিব, তাতকৈ বেছি লগাৰ চান্স খুবেই কম। গতিকে এইটো সৰু আপডেট। আৰু মই বাকী বহুখিনি কথা আছে, আমি আহিম, মই লাইভত আহিও ক'ম। তোমালোকে পাৰিলে জড়িত হৈ ল'বা জব এণ্ড ডিফেন্সৰ লগত। আৰু ইম্পৰ্টেণ্ট কথা থাকিলে মোৰ ইনষ্টাগ্ৰামৰ লিংকত যাবা। ধন্যবাদ। জয় আই অসম।